हेलो गाइस आज এটা আমার তাত এক্টিভা গাড়ি আহিছে নতুন গাড়ি এক্সিডেন্ট হৈছে গাড়িটো আমি খুলিব লৈছোঁ আৰু গাড়িটো খুলিলে কি হয় কি নহয় তেতিয়াহ'লে আপোনালোকৰ দুখন ভিডিঅ' হ'ব পাৰে আৰু গাড়ীটো কি চলাব লাগে গোটেইখিনি আপোনালোকে দেখাম আপোনালোকে চাব আৰু গৈ আমি গাড়ীটো এইটো আমাৰ তাত আজি এক্সিডেন্ট গাড়ী এটা আহিছিলে তো এক্সিডেন্ট গাড়ীটো চেৰিজটো বেয়া হৈছে আমি চেৰিজটো নতুন চেৰিজ লগাম আৰু পুৰণা চেৰিজটো অৱস্থা এয়া বৰ্তমান চেৰিজটো আহি গৈছে আৰু চেৰিজটো এইটো আহিছে আমি নতুন চেৰিজটো ফিটিং কৰিম আৰু ফিটিং কৰাত থাকিব ভৱেশ এজন দুজন এওঁলোক থাকিব আৰু এজন টেচি বুলি আছে তেওঁ ফিটিং কৰিব আহক আমি ফিটিং কৰোঁ তাৰ মাজতে কি হয় চেৰিজ সলালে আপোনাৰ চেৰিজ নাম্বাৰটো এক্সট্ৰাকৈ উঠাব লাগে চেৰিজ নাম্বাৰটো ইয়াতে আছে এইটো চেৰিজ নাম্বাৰ আছে আমি এই চেৰিজ নাম্বাৰটো ইয়াৰ পৰা উঠাই কেনে আকৌ নতুন চেৰিজ নাম্বাৰ উঠাম নতুন চেৰিজ নাম্বাৰটো জেগা হ'ব এইখিনি জেগাত ইয়াতে চেৰিজ নাম্বাৰ দিয়া হোৱা নাই এই দিয়া হোৱা নাই এইটো অলপ পিছত আমি চেৰিজ নাম্বাৰটো উঠাই দিম আমাৰ তাত সেইটো মেচিন আছে মেচিনৰ সহায়ত আমি চেৰিজ নাম্বাৰ উঠাম ইঞ্জিনটো বৰ্তমান এই অৱস্থাত আছে ইঞ্জিনটো আমি ইয়াত ফিটিং কৰা নাই অলপ পিছত ইঞ্জিনটো ফিটিং কৰিম এইটো ইঞ্জিন আৰু ইয়াৰ যিখিনি আপোনাৰ বডি পাৰ্টছ থাকে গাড়ীখনটো এতিয়া বৰ্তমান খালী আছে এইটো হ'ল চেচিছ ইয়াৰ পিছত এইটো হ'ল ইঞ্জিন তাৰপিছত এইটো আহিব আপোনাৰ ইঞ্জিনৰ গোটেইখিনি বডিৰ যিখিনি পাৰ্টছ আছে এই পাৰ্টছটো ইয়াতে কাৰ্টুনত থৈ দিয়া আছে তো কাৰ্টুনতে আমি চব জমা কৰি থৈছোঁ ইয়াৰ পৰা চব ওলাম ওলাই কেনে ফিটিং কৰিম তো এইগিলা হ'ল স্পেয়াৰ পাৰ্টছ মানে কি যিখন গাড়ীখনৰ স্পেচিয়েল আৰু গাড়ীখনৰ নাম্বাৰ হয় এইটো যিখন গাড়ী এক্সিডেণ্ট হৈছিলে গাড়ীখন নাম্বাৰ এইটো AS13R4915 আৰু আমাৰ এই টেকনিচিয়ান ৰেডি হৈ আছে বৰ্তমান যুদ্ধক্ষেত্ৰত আমাৰ বৰ্তমান মাতগাটো লগোৱা হ'ল এয়া পিছফালে মাতগা কিছু লগোৱা হ'ল সাসপেনশন লগোৱা হ'ল ইঞ্জিনৰ গোটেইখিনি লগোৱা হ'ল বাকী বডি কাম লাহে লাহে চলি আছে আৰু কিছু সময়ৰ পিছত আপোনাৰ আমি গাড়ীখন গোটেইখিনি লগাবলৈ সক্ষম হ'ম তো এনেদৰে লগাই আছোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব নতুন চেৰিজত নতুন বস্তু কেনেকৈ ফিটিং কৰা হয় আৰু চেৰিজ নাম্বাৰটো এনেদৰে উঠোৱা গ'ল আমি ইঞ্জিনটো এটা চেৰিজটো উঠাই আছোঁ ইঞ্জিনত লগাম আৰু এনেদৰে এয়া আমাৰ চেচিছটো আপোনাৰ ইঞ্জিনৰ লগত এড হৈ গ'ল আৰু কিছু সময়ৰ পিছত আমাৰ গোটেই বডি ফিটিং হ'ব বডি চডি ফিটিং হোৱাৰ পিছত আপোনালোকক আকৌ দেখাম এতিয়া আমি কাম কৰি আছোঁ বৰ্তমান কাম চলি আছে আমাৰ এইখিনিলৈ ফিটিং হৈছে এইটো আমি ষ্টেপ ক্লক বেটাৰী ৱেৰিং ছেট মানে হাইনেছ ছেটটো এইখিনি বস্তু লগোৱা হ'ল তো টেংকি চেংকি লগা হৈ গ'ল তাৰ লগত আপোনাৰ লক ছেটটো লগোৱা হ'ল মানে ৱেৰিঙৰ যিখিনি বস্তু প্ৰায়খিনি লগোৱা হৈছে আপাৰ কভাৰ সম্পূৰ্ণ লগোৱা হৈছে তো আমি অলপ অলপকৈ লগাই আছোঁ বৰ্তমান এইখিনি মানুহ হৈছে লগোৱা আপোনাৰ গাড়ীখনৰ হেণ্ডেল কি হয়
তো এক্সিডেণ্ট অৱস্থাত এনেকুৱা হৈ আছে গাড়ী, পূৰা টেৰা হৈ আছে। এইটো আমি নতুনকৈ বহাম, বৰ্তমান খুলি ৰাখিছোঁ, পিছতে বহাম। এইটো ভাইজাৰৰ কাম কৰি আছোঁ, ভাইজাৰ চাইজাৰ ফিটিং কৰি আছোঁ আমি, আৰু বাকী আমাৰ কাম চলিয়ে আছে। তো বাকী এইখিনি আপোনাক দেখাইছোঁ, আপুনি লগোৱা ছাছপেনশ্যন, মাডগাৰ্ড, বাকী পুৰাই লগাইছোঁ। হেডলাইটটো আজি লগোৱা হৈছে, হেডলাইট বৰ্তমান আজি মানে লগাই আছোঁ কণ্টিনিউ। তো আজি এইখিনি হৈছে, তাতে হেডলাইট কাম চাম চলিছে। নেক্সট আমি ফিটিং কৰি আছোঁ, দেখাই আছোঁ আপোনালোকক। বৰ্তমানলৈ এইখিনি কৰি আছোঁ। আজি 240 লগোৱা হৈ গ'ল। আজি কাম আমাৰ গোটেইখিনি কমপ্লিট হ'ব। তো সময় লাগিছে অকণমান। আজি ভুলৰ কামখিনি বাৰু হৈ গ'ল, এইখিনি হৈ গ'ল, ভুল লগা হৈ গ'ল। বাৰু বডি পেনেল চেনেল আহিছে, এইখিনিও লগাম এতিয়া। যিমানখিনি কৰিলোঁ এইখিনিলৈ হৈ আছে। তো বডি পেনেলটো আহিছে, আহক চাওঁ আৰু। তো বডি পেনেলখিনি এইখিনি চব অৰিজিনেল আছে, খালি আমি খুলি কেনে থৈ দিছোঁ। এতিয়া ফিটিং কৰিম, খালি ফিটিং কৰি গৈ বাকী ফিটিং কৰিব লৈছোঁ। ফিটিং কৰিব আমাৰ লাগি আছে এই টেকনিচিয়ান। তো গোটেইখিনি হোৱাৰ পিছত আকৌ এটা সৰুকৈ ভিডিঅ' বনাই কিনে আপোনালোকৰ ওচৰত এৰি দিম, বা গোটেইখিনি বস্তু একেলগে এৰি দিম, চাব। বৰ্তমানলৈ এইখিনি হৈ গ'ল। আমি বাকী চেণ্টাৰ কামতো লগোৱা বাকী আছে। এইটো চেণ্টাৰ কভাৰটো আহি গৈছে, চেণ্টাৰ কভাৰটো খুলি আছোঁ। এইটো আপোনাৰ চেণ্টাৰ কভাৰ হয়, আৰু তাৰপিছতে আপোনাৰ বেকলাইট এছেম্বলিটো আহিব। এইটো ইয়াৰ পিছতে এইটোও লগাম আমি। তো এইটো হ'ল আমাৰ পুৰণাটো, আৰু এইটো নতুনকৈ আহিছে, এইটো ফিটিং কৰিম এতিয়া। এতিয়া আমাৰ ডিগিটো ফিটিং হৈছে। এইটো ডিগি বৰ্তমান ডিগিৰ লগত আপোনাৰ টেইল লাইট, যিটো বেকলাইট বুলি কৈছিলোঁ, বেকলাইটটো ফিটিং কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি ইয়াতে ফিটিং কৰিম। গাড়ীখন আমাৰ হৈ গ'ল, বৰ্তমান এই লাষ্ট গাড়ী ফটো। তো এয়া গাড়ী হৈ গৈছে আমাৰ, গোটেইখিনি ৰেডি হৈ গৈছে। তো এইখিনি গাড়ী, আৰু যিখিনি পাৰ্টছ আমি চেঞ্জ কৰিলোঁ, এই চেঞ্জ কৰা পাৰ্টছখিনি গাড়ীখনে আগফালে থৈছোঁ, আপোনালোকক দেখাম মই। তো এইখিনি হ'ল আপোনাৰ যিখিনি গাড়ীখনৰ আমি পাৰ্টছখিনি চেঞ্জ কৰিছিলোঁ, এইখিনি চেঞ্জ কৰা মালখিনি ইয়াতে গোটেইখিনি মানে দিয়া আছে।